হেল্ল' বন্ধু বান্ধৱীসকল, আজি 26 জানুৱাৰী আছিলে আৰু আজি 26 জানুৱাৰীৰ দিনাখনে আমি ৰাতিপুৱাই মঙলদৈ নাৰিকলী মন্দিৰলৈ আহিলোঁ চিপাঝাৰৰ। আৰু এইটো চিপাঝাৰৰ নাৰিকলী মন্দিৰৰ সন্মুখ অংশ পালোঁ আৰু এতিয়া আমি পাৰ্কিঙৰ কাৰণে ৰখি আছোঁ। এতিয়া এয়া পাৰ্কিঙৰ কাৰণে ৰখি থাকোঁতে ইয়াতে দেখিলোঁ মাটিতে বহি মন্দিৰৰ সন্মুখত কল গাখীৰ এইবিলাক উলিয়াইছিল আৰু আমি ঘৰৰ পৰাই শৰাই অলপ আনিছিলোঁ আৰু ইয়াত ফল মূল লৈ এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাম বুলি ভাবিছোঁ। আৰু তাৰ পৰা আহি আমি পাৰ্কিঙত গাড়ীখন থলোঁ আৰু পাৰ্কিং এভেইলেবল, ইয়াত গাড়ী থ'বলৈ বৰ সুবিধা, আহল বহল পৰিৱেশ। আৰু এই পাৰ্কিঙৰ সন্মুখতে এইটো আমাৰ মদ ভাগৱত নামঘৰ। আৰু এই নাৰিকলী মন্দিৰত 3টা মন্দিৰ আছে। এটা হ'ল নামঘৰ, এইটো হ'ল মদ ভাগৱত নামঘৰ, এটা হ'ল আপোনাৰ মা মনসা মন্দিৰ আৰু এইটো হ'ল শিৱ মন্দিৰ। তো এতিয়া আমি নামঘৰত সোমালোঁ আৰু নামঘৰত নাম প্ৰসংগ চলি আছে। এয়া ধুনীয়া আহল বহল পৰিৱেশ আৰু ইয়াত তেওঁলোকে নাম ধুনীয়াকৈ চলি থাকে, পৰিৱেশটো ভাল লাগিল। যিহেতু আমি সোনকালে গৈ পাইছিলোঁ 11টা বজাতে আৰু নামৰ অংশ অলপ পালোঁ, তাত সেৱা কৰি ওলাই আহি এয়া আমি শিৱ মন্দিৰৰ এইখন মেইন গেটখন, আৰু গেটখন বৰ ধুনীয়া দেখিছেনে। এয়া গেটৰ সন্মুখত আমি ইফালকৈ অকল আৰু মন্দিৰটো একদম ৰাস্তাৰ কাষতে হয়, তো উলিয়াবলৈ অসুবিধা নাই, আপোনালোকে তাত সোমাব পাৰিব। আৰু এইটো আছিলে মা মনসা মন্দিৰ। আৰু মা মনসা মন্দিৰটো বৰ্তমান বাঁহেৰে স্থাপন কৰি সজাইছে আৰু মা মনসাৰ মন্দিৰটো পকী মন্দিৰ বনাই আছে। এইটো ইয়াত সৰু ভিডিঅ' এটা মই ল'লোঁ, এয়া মোটামুটি 50% হৈছে মন্দিৰৰ। মই ওপৰৰ অংশখিনি ধুনীয়াকৈ অকণমান ভিডিঅ' এটা ল'লোঁ আৰু অলপ দিন পিছত গোটেই মন্দিৰটো কমপ্লিট হৈ যাব। তাৰ পৰা আমি এই মন্দিৰৰ পৰা সেৱা কৰি ওলাই আহি এইখন ফিল্ডখন প্ৰকাণ্ড এৰিয়া, আৰু তাৰ পৰা ওলাই আহি আমি শিৱ মন্দিৰৰ গেটখনত মই ফটো এটা উঠিলোঁ আৰু ফটো উঠি আমি আহিলোঁ চাংচাৰিৰ চুইট পাৰ্লাৰ কমলাজীত, তাতে চাহ পানী খাই ওলাই আহিলোঁ। বাই বাই।